নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত মই তোমালোকৰ কাৰণে বৰপেটা ডিস্ট্ৰিক্টৰ সৈতে হৈ যোৱা প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ কুৱেশ্যন পেপাৰখনত অহা 45টা MCQ মই তোমালোকৰ সৈতে এই ভিডিঅ'ত ডিসকাস কৰিম তোমালোকে ভিডিঅ'টো হেকলৈকে মন কৰিবা প্ৰথম প্ৰশ্নটো চাচোন কি আছে তলৰ ৰাসায়নিক বিক্ৰিয়াটো কোন প্ৰকাৰৰ কি দিয়া আছে এমোনিয়াই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি নাইট্ৰিক অক্সাইড আৰু পানী উৎপন্ন কৰিছে এটো কি হয় এটা অপসাৰণ বিক্ৰিয়া হ'ব আৰু এটা ৰেডক্স বিক্ৰিয়া হ'ব অপচন হ'ব ইয়াৰ B2 1 আৰু 3 দুটো প্ৰশ্ন কি আছে which among the following statements is are true তলৰ কোনটো বা কোনবোৰ উক্তি শুদ্ধ প্ৰথম তো মানে আমাক হেই দিয়া আছে সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত কিছু সময় বাবে ৰাখিলে ইয়াৰ বৰণ মটিয়া হয় এটো ইয়াৰ শুদ্ধটো অপচন 1 টো দি আছে সিলভাৰ ক্লোৰাইড বিয়োজন ঘটি সিলভাৰ উৎপন্ন হয় এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হেগনে হ'ব অপচন এটো কেৱল এক তিন প্ৰশ্ন কি আছে what happens when a solution of an acid is mixed with solution of a base in a test tube কি ঘটিব যেতিয়া এটা পৰীক্ষানলীত অম্ল আৰু ক্ষাৰকৰ দ্ৰব্য যোগ কৰা হ'ব ইয়াত কি হ'ব দ্ৰব্যৰ উষ্ণতা বৃদ্ধি হ'ব আৰু কি হ'ব লবণ মানে উৎপন্ন হ'ব অপচন 1 আৰু 4 টো শুদ্ধ হ'ব এটো অপচন হ'ব ইয়াৰ D2 চাৰি প্ৰশ্ন কি আছে এটা জলীয় দ্ৰৱত ৰঙা লিটমাছৰ বৰণ নীলা হয় তলৰ কোনটো দ্ৰৱ অতিৰিক্তভাৱে দ্ৰৱটোৰ লগত মিহলালে লিটমাছৰ বৰণ হলনি হ'ব কি কৈছে ৰঙা লিটমাছৰ বৰণ নীলা হয় তেলে তাৰ বৰণটো নীলা লিটমাছৰ পৰা ৰঙা হ'বলৈ হলে বৰণটো হলনি হ'বলৈ হলে আমি তাক কি কৰিব লাগিব হাইড্ৰক্লৰিক এসিড যোগ কৰিব লাগিব বা মিহলাব লাগিব অপচন হ'ব ইয়াৰ D2 পাঁচ নম্বৰটো কি আছে তলৰ কোনটো লবণত ফটিকাবদ্ধ জল নাই এটা হ'ব অপচন B2 বেকিং সোডা ছয় নম্বৰটো কি আছে এক স্তম্ভত দিয়া ৰাসায়নিক পদাৰ্থবোৰৰ উপযুক্ত ব্যৱহাৰ দুই স্তম্ভৰ লগত মিলোৱা ইয়াত অপচন এটো দি আছে ব্লিচিং পাউডাৰ আমি ক'ত ব্যৱহাৰ কৰো বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰো কাপোৰ ধোৱা সোডা কাঁচ প্ৰস্তুতকৰণত বেকিং সোডা অম্লনাশক হিচাপে আৰু সোডিয়াম ক্লোৰাইড H2 আৰু Cl2 প্ৰস্তুতকৰণ ইয়াত অপচন কোনটো হ'ব C2 A3 B1 C4 আৰু D2 সাত নম্বৰ কি আছে বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা ধাতু শোধন কৰা হয় তলৰ কোনবোৰ ধাতু বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা শোধন কৰা হয় তো অপচন 1 আৰু 2 টো হ'ব মানে সোণ আৰু কপাৰ AU আৰু CU অপচন হ'ব এটো আঠ নম্বৰ কি আছে the electronic configuration of three elements x y z are x2 28 y2 2 আছে আৰু y2 8 আৰু 7 z2 আছে 282 which of the following is correct কি আছে x ৰ ইলেক্ট্ৰন বিন্যাস আছে 2.8 আছে বা 2.8 এটো কি হ'ব হিলিয়াম নিয়নৰ হয় এটো এটা সম্ভ্ৰান্ত গেছ হয় আৰু y2 আছে 287 এটো হ'ব ক্লোৰিনৰ হুতৰ ইয়াৰ পাৰমাণবিক সংখ্যা যেটো মানে হুতৰ হয় তেলে 287 হলে এটো এটা ক্লোৰিন হয় এটো এটা নন মেটেল বা কি হয় এটা অধাতু আৰু তাৰ পিছতো আছে 282 তাৰ পিছত আছে 282 z2 আছে 282 তাৰমানে তাৰ পাৰমাণবিক সংখ্যা আছে 12 হেতু এটা হৈছে ম্যাগনেসিয়াম যেটো এটা ধাতু হয় আমি কি কম পালো y2 অধাতু z2 ধাতু অপচন হ'ব D2 y is non metal z is metal নন অপচন কি আছে CH4 CH2 KMnO4 CH3 COOH তলৰ ৰাসায়নিক বিক্ৰিয়াটোত ক্ষাৰকীয় ইয়াৰ ভূমিকা হল এটো হ'ব KMnO4 এটো হৈছে মানে পটাছিয়াম পাৰামাংগানেট তাৰ ভূমিকা হৈছে এটা অক্সিডাইজিং এজেন্ট হয় দশম প্ৰশ্নটো কি আছে তলৰ কোনটো যৌগত OH কাৰ্যকৰীমূলক OH টো হৈছে এলকহল কাৰ্যকৰীমূলক হয় এটো কাৰণে অপচন হ'ব B2 বিউটানল এলকহলৰ হয় 11 টো কি আছে ABCDE মৌলৰ পৰমাণু ক্ৰমাংক 2 8 7 10 আৰু 30 ইয়াৰ কোনকেইটা মৌল একে পৰ্যায়ত থাকিব B C আৰু D কাৰণ B পৰমাণু ক্ৰমাংক 3 C 7 আৰু D 10 হয় কাৰণ হিহত মানে প্ৰত্যেকৰে দুটা খুল আছে হেতু কাৰণে একেটা একেটা পৰ্যায়তে থাকিব দুটা খুল আছে বা দুটা কক্ষ আছে হিহতৰ 12 প্ৰশ্নটো কি আছে মানুহৰ পাচন নলীৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ হয়তো হ'ব অপচন D টো মুখ গ্ৰাহকনলী পাকস্থলী ক্ষুদ্ৰান্তৰ বৃহদান্ত্ৰ 13 নম্বৰ আছে বিক্ষ পৰিচালনা এককবোৰক কোৱা হয় নেফ্ৰন অপচন হ'ব D2 14 নম্বৰ প্ৰশ্নটো কি আছে সাইনেপছৰ মাজেৰে ৰাসায়নিক সংকেত পৰিবাহিত হয় অপচন হ'ব D2 একেটা স্নায়ুকোষৰ একচনৰ পৰা আন এটা স্নায়ুকোষৰ ডেনড্ৰাইটলৈ 15 প্ৰশ্নটো কি আছে অমিল জুটো বাছি উলিওৱা এটো হ'ব এড্ৰিনেলি পিটুইটাৰি এড্ৰিনেলিন আৰু পিটুইটাৰি এটো হ'ব মানে হ'ব অমিল জুৰ 16 প্ৰশ্নটো কি আছে উদ্ভিদৰ অংগজ প্ৰজনন কোন অংশৰ পৰা হয়তো হ'ব কাণ্ড শিপা আৰু পাত অপচন হ'ব B2 17 প্ৰশ্নটো কি আছে চিত্ৰ এটা দিয়া আছে ABC দিয়া আছে এটো হৈছে জন্মকাণ্ড B2 হৈছে বীজপত্ৰ আৰু C2 হৈছে ভ্ৰূণমূল অপচন হ'ব C2 18 নম্বৰ কি আছে এটা যোজনকোষে পিতৃপুৰুষৰ পৰা X ক্ৰমোজম লাভ কৰিলে এই বিকশিত হ'ব ছোৱালী
গাৰ্ল অপশ্যন হ'ব বি টু 19 নম্বৰ বস্তু কি আছে মটৰ মাহৰ F2 জোনত ওখ টিটি আৰু চাপৰ টিটি গছৰ সংকৰণ কৰিলে পোৱা অনুপাত হ'ব 3:1 অপশ্যন হ'ব বি টু 20 নম্বৰ বস্তু কি আছে গাড়ীৰ ৰেয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা দাপোনৰ বিবৰ্ধন একতকৈ কম হয় অপশ্যন হ'ব এ2 হয়নে নেক্সট আছে 21 নম্বৰটো চাৰিজন ছাত্ৰ এ বি চি ডি এ আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে বায়ুৰ পৰা অহা পোহৰৰ গতিপথ দেখুৱাই চিত্ৰাংকন কৰিলে কোনজন ছাত্ৰ শুদ্ধ হেতু অপশ্যন বি টু বি নম্বৰ চিটটো দিছানে যেতিয়া বায়ুৰ পৰা যেতিয়া কাঁচৰ মাধ্যমত সোমালে সি কি কয় যোনটো নৰ্মেল ডালৰ বা অভিলম্ব ডালৰ কাষ চাপিলে আকৌ যেতিয়া কাঁচৰ পৰা যেতিয়া বায়ু মাধ্যমলৈ যেতিয়া গুচি গ'লগে তেতিয়া আকৌ মানে অভিলম্ব ডালৰ পৰা আঁতৰি গ'লে এইটো হৈছে প্ৰতিসৰণাংকৰ নিয়ম হয় অপশ্যন হ'ব বি টু 22 নম্বৰ কি আছে এজন ছাত্ৰই এখন অৱতল দাপোন সন্মুখত 15 চেণ্টিমিটাৰ উচ্চতাৰ বস্তু এটা ৰখাত 45 চেণ্টিমিটাৰ উচ্চতাৰ প্ৰতিবিম্ব এটা সৃষ্টি হ'ল প্ৰতিবিম্বটোৰ বিবৰ্ধন হ'ব এতিয়া চোৱা অৱতল দাপোন যেহেতু হয় 15 চেণ্টিমিটাৰ উচ্চতা দাপোনৰ বিবৰ্ধন কি আছিলে এইচ ডেছ বাই এইচ আছিলে এতিয়া এইচ ডেছটো কি মানে কিমান আছে 15 আছে আৰু এইচটো কিমান আছে 15 আছে আৰু এইচ ডেছটো আছে 45 এইচ ডেছ বাই এইচ তেলে মানে প্ৰতিবিম্ব উচ্চতা বাই লক্ষ্য বস্তু উচ্চতা আছিলে তাক আমি যেতিয়া হৰণ কৰিলে আমি কি পামগে গৈ 3 পামগে গৈ তেলে কি হ'ব -3 অপশ্যন হ'ব ইয়াৰ এটো বিবৰ্ধনটো -v বাই ইউ আছিলে নহয় বা আমি এইচ ডেছ বাই এইচ কৰিব পাৰোঁ -h ডেছ বাই এইচ কৰিব পাৰোঁ আৰু এইচ ডেছটো হ'ব 45 আৰু এইচটো হ'ব 15 তেতিয়া আমি কি পামগে গৈ -c অপশ্যন হ'ব এটো 23 নম্বৰ বস্তুটো কি তলৰ চিত্ৰটো প্ৰিজমৰ মাজেৰে পোহৰৰ বিচৰণ দেখুওৱা হৈছে ইয়াত মই এইকেইটা ভালকৈ ধৰিব পৰা নাই হেতু কাৰণে মই প্ৰথম মানে x টো ভায়োলেট দিলোঁ y টো গ্ৰীন আৰু z টো ৰঙা ভায়োলেট বেঙুনীয়া ভায়োলেট গ্ৰীন আৰু ৰেড বেঙুনীয়া সেউজীয়া আৰু ৰঙা 24 নম্বৰ বস্তু কি আছে এজন মানুহে দূৰলৈকে স্পষ্টকৈ দেখা নাপায় তেওঁ এই বিকাৰটো সংগ্ৰহৰ বাবে কিমান ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব এটো হ'ব 2 মিটাৰ দূৰলৈ 2 মিটাৰ দূৰলৈ দেখা নাপায় তাৰ সংগ্ৰহৰ কাৰণে কিমান ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব এটো হ'ব -0.5d হল 25 নম্বৰ প্ৰশ্ন কি আছে the resistivity does not change if ৰোধকতা কেতিয়া হলনি নহয় এটো হ'ব অপশ্যন সি টু ৰোধৰ আকৃতি পৰিৱৰ্তন কৰি 26 নম্বৰ প্ৰশ্ন কি আছে বৰ্তনী 2 ওমৰ ৰোধ উলিয়াব লাগে এটো 2 ওম আৰু 2 ওমটো সমান্তৰাল সজ্জাত আছে 4 ওম আৰু 2 ওমটো আকৌ শ্ৰেণীবদ্ধ সজ্জাত আছে আমি ইয়াৰ সমান্তৰাল কি কয় সমতুল্য ৰোধ কিমান পাম কি কয় 1 ওম অপশ্যন হ'ব বি টু 27 নম্বৰ প্ৰশ্ন কি আছে বিদ্যুৎ চুম্বক হ'ল অপশ্যন এটো হ'ব লুৰ এডাল চুম্বক 28 কি আছে তলৰ কোনটো সঁজুলিয়ে যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে এটো হ'ব অপশ্যন এ টু ডাইনামো বা জেনাৰেটৰ 29 নম্বৰ প্ৰশ্ন কি আছে তলত দিয়া পিৰামিডৰ চিত্ৰটোত বিভিন্ন পুষ্টিক স্তৰ দেখুওৱা হৈছে তাৰে কোনটো স্তৰত আটাইতকৈ বেছি শক্তি থাকিব এটো অপশ্যন ডি টু টি4 তলৰ কোনটো শক্তি ব্যৱহাৰ কৰি জলবিদ্যুৎ প্ৰকল্প বিদ্যুৎ উৎপাদন কৰা হয় এটো হ'ব অপশ্যন ডি টু পানীৰ হুড নেক্সট আছে এজাৰচন আৰু ৰিজন আছে প্ৰথম এজাৰচনটো কি দিয়া আছে উক্তিটো কি দিয়া আছে এইটা দিয়া আছে এটা সন্তুলিত ৰাসায়নিক সমীকৰণত বিক্ৰিয়কৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হ'ব হয় এটো শুদ্ধ হয় আৰু আৰটো দিয়া আছে ৰাসায়নিক পৰিৱৰ্তনত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নহয় এটো শুদ্ধ এটো কাৰণে আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা হয় হেতু কাৰণেহে মুঠ ভৰ সমান হ'বই লাগিব ৰাসায়নিক মানে পৰিৱৰ্তনত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে কাৰণেহে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হ'ব লাগিব হেতু কাৰণে ইয়াৰ শুদ্ধ ব্যাখ্যা হয় কাৰণে অপশ্যন হ'ব এটো কি আছিল এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা 32 টো কি আছে গ্লুকোজ আৰু এলকহল জলীয় দ্ৰব্যই আম্লিক ধৰ্ম দেখুৱায় এটো শুদ্ধ হয় কাৰণটো দিছে গ্লুকোজ আৰু এলকহলৰ জলীয় দ্ৰব্যত H+ আয়ন থাকে এটো শুদ্ধ এটো কাৰণে অপশ্যন হ'ব সি টু সিটোত কি আছে সিটো চাচোন এ সত্য আৰ অসত্য তাৰ পিছতো আছে অধাতুবোৰ বিদ্যুৎ ঋণাত্মক এটো সত্য হয় আৰু কাৰণ দি আছে অধাতুবোৰে ইলেক্ট্ৰন হেৰুৱায় এটো নহয় অধাতুবোৰে ইলেক্ট্ৰন লাভ কৰিবলৈহে বিচাৰে এটো কাৰণে অপশ্যন হ'ব সি টু মানে এ শুদ্ধ আৰ অশুদ্ধ তাৰ পিছতো কি আছে সাধাৰণতে সহযোগী যৌগবোৰ গলনাংকৰ উৎলাংক কমেটো শুদ্ধ হয় তাৰপা আৰটো আছে সহযোগী যৌগবোৰ পানীত দ্ৰৱণীয় এটো অশুদ্ধ এটো কাৰণে অপশ্যন হ'ব সি টু 35 টো সিলিকন এটা ধাতুকল্প শুদ্ধ হয় সিলিকনে কেৱল অধাতু ধৰ্ম দেখুৱায় যেহেতু ই ধাতুকল্প হয় তেতিয়ালে হি অকল অধাতু ধৰ্ম অকল দেখাব নোৱাৰে এটো কাৰণে অপশ্যন হ'ব সি টু কাৰণ এটো শুদ্ধ আৰটো অশুদ্ধ তাৰপিছত এটো আছে পিত্তৰস স্নেহ পদাৰ্থ পাচনৰ বাবে দৰকাৰ এটো শুদ্ধ হয় আৰটো দি আছে পিত্তৰসত উৎসেচক থাকে এটো অশুদ্ধ হয় এটো কাৰণে অপশ্যন হ'ব সি টু তাৰপিছত আছে
মগজুক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলিও কোৱা হয়, এইটো শুদ্ধ হয়। আৰু কাৰণটো হৈছে মগজুৱে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে, এইটো শুদ্ধ হয়। সেইটো কাৰণে অপশ্যন হ'ব ডিটো, মানে এ অশুদ্ধ, ডি আৰ শুদ্ধ। তাৰপিছতো আছে অসৎ প্ৰতিবিম্ব সদায় থিয়, সেইটো শুদ্ধ হয়। কাৰণ আছে অসৎ প্ৰতিবিম্ব অভিসাৰী বা অপসাৰী লেন্স বা দাপোনে গঠন কৰিব পাৰে, এইটো অশুদ্ধ হয়। অসৎ প্ৰতিবিম্ব অকল অপসাৰী লেন্সে গঠন কৰে। 39টো কি আছে, বিপদ সংকেতবোৰ ৰঙা ৰঙৰ হয়, এইটো শুদ্ধ হয়। কাৰণটো দিয়া আছে ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য সৰ্বাধিক, এইটো শুদ্ধ হয়। সেইটো কাৰণে অপশ্যন এইটো হ'ব এ, মানে শুদ্ধ আৰু আৰ হৈছে এই সঠিক ব্যাখ্যা। প্ৰতিটো কি আছে, নীলা ৰঙৰ বিক্ষেপণৰ বাবে আকাশৰ ৰং নীলা, সেইটো শুদ্ধ হয়। কাৰণটো আছে নীলা ৰং তৰংগদৈৰ্ঘ্য চুটি, সেইটো কাৰণে বিক্ষেপণৰ বাবে আকাশৰ ৰং নীলা হয়, সেইটো কাৰণে এইটো অপশ্যন হ'ব এইটো। 41টো কি আছে, যেতিয়া পৰিবাহী এডাল দৈৰ্ঘ্য দুগুণ কৰা হয় ইয়াৰ ৰোধো দুগুণ হয়, এইটো শুদ্ধ হয়। কাৰণ পৰিবাহী এডালৰ ৰোধটো তাৰ দৈৰ্ঘ্যৰ সমানুপাতিক হয়। ৰিজনটো দিয়া আছে এডাল পৰিবাহীৰ ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক, এইটো দিয়া আছে ব্যস্তানুপাতিক বুলি দিয়া হয়। পৰিবাহীৰ দৈৰ্ঘ্য দুগুণ কৰিলে ইয়াৰ ৰোধো দুগুণ, সেইটো সত্য হয়। আৰু তাৰপিছত দিছে কাৰণটো আছে এডাল পৰিবাহীৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক বুলি কৈছে, নহয় তাৰ এইটো নহয়, তাৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক আছিলে দৈৰ্ঘ্যৰ সমানুপাতিক হয়, হ'ল ইনভাৰ্চলি। তেতিয়াহ'লে এইটো আৰটো অশুদ্ধ হয়, তেতিয়াহ'লে চৰি এইটো অপশ্যনটো এইটো নহ'ব দেই, এইটো নহয়, এইটো নহয়। ইয়াৰ অপশ্যন কি হ'ব, এইটো শুদ্ধ, আৰটো অশুদ্ধ, অপশ্যন চিটোৱে হ'ব ইয়াৰ। 42টো কি আছে, পৰৱৰ্তী প্ৰবাহ ঘৰুৱা বৰ্তনীত ব্যৱহাৰ কৰা হয়, এইটো শুদ্ধ হয়। কাৰণটো দিয়া আছে পৰৱৰ্তী বৈদ্যুতিক শক্তি বহু দূৰলৈ প্ৰবাহিত হ'লেও শক্তিৰ ব্যয় কম হয়, এইটো শুদ্ধ হয়। দুইটাই শুদ্ধ, কিন্তু সঠিক ব্যাখ্যা নহয়। নেক্সটটো দিয়া আছে 42 জীৱাশ্ম ইন্ধনবোৰ এটা সময়ত নিঃশেষ হ'ব, এইটো শুদ্ধ হয়। জীৱাশ্ম ইন্ধনবোৰ ক্ষয়িষ্ণু শক্তিৰ উৎস, এইটো শুদ্ধ হয়। সেইটো কাৰণে আৰু সঠিক ব্যাখ্যাৰ কাৰণে এইটো অপশ্যন হ'ব এইটো। 44 আছে পৌষ্টিক স্তৰ কেৱল উদ্ভিদে সৃষ্টি কৰে, এইটো অসত্য। জীৱবিলাকৰ পৰিপুষ্টিৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখল আৰু খাদ্যজাল সৃষ্টি হয়, এইটো শুদ্ধ হয়। সেইটো কাৰণে অপশ্যন হ'ব ডিটো। নেক্সট আছে আমি প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব লাগে, সেইটো কৰিবই লাগে, সত্য। ৰিজনটো হৈছে প্ৰাকৃতিক সম্পদবোৰ সীমিত, সেইটো সত্য হয় আৰু সঠিক ব্যাখ্যা। সেইটো কাৰণে আমি সংৰক্ষণ কৰিব লাগে, সেইটো কাৰণে অপশ্যন হ'ব এইটো। এইকেইটা আছিলে MCQ কেইটা। তোমালোকে যে এতিয়ালৈকে চাইছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিবা। ধন্যবাদ।